বনিহত আজি দেখোন হিচাপৰ কোনবা এটা বিয়াত যাবা নাহিল আজি বিয়াত যাবা কোন আহা নাই মালতী মালতী বে আইছে নেকি মালতী বে আইছে নেকি আহা নাই তাইবা বিয়াত যায় না যে খবৰ এটা কৰিলেও দে আমাৰে লগৰ কথা আজি যদি বিয়াত নামাতকে আগে ভাগে গুচি যাও নহয় কালি যদি বাটে ঘাটে দেখা পাই মুখখন ফুলি এনে হৈ থাকিব সেইকাৰণে একবাৰ মাত লগাই যাওঁ ৰ'ব আপোনালোক ইয়াতে ৰৈ থাকক মই একবাৰ মাত লগাই আহো মালতী ৰাজকুমাৰীৰ বিয়াত যাবিনে নাযা বনিহত মই আজি বিয়াত নাযাও যা কিয়া মানে আজি ৰাতিপুৱায়ে আমাৰ জেঠিমাৰ ল'ৰাটোৱে খবৰ দি পঠাইছি কি খবৰ জানা মোক বোলে আজি চুমাৰ খাতৰ পাঞ্জল চাবা আহিব বনিহত সেইকাৰণে মই আজি বিয়াত নাযাও যা আপোনালোকে কিয় আহিছে হা মানে মোৰ দৰাটো ইয়াতে ক'ৰবাত বহি আছে বনিহত আমাৰ বোলে মালতী বাই নাযায় তাইক বোলে চাবা আহিব আমি বাকীবোৰ যাওঁ বল পিছে যোৱাৰ আগতে এটা কাম কৰো দে ৰজা ঘৰৰ বিয়াত বোলে বহুত মানুহ হ'ব আমি যাওঁতে লগে ভাগে যাম আহোঁতে হয়তো এৰাৰি হ'বও পাৰো সেইকাৰণে আমাৰ সকলোৰে নামবিলাক মই হিচাপ কৰি থৈ দিওঁ দে তহঁতে মাত দি যাবি ললিতা বমিতা আৰু মধুমিতা ললিতা বমিতা আৰু মধুমিতা টুটুমণি গীতুমণি আৰু জনেমণি বাইহত এটা কথা কবচোন হয়নে নহয় আজিকালি ল'ৰা ছোৱালীৰ নামবিলাক কিবা হৈ গৈছে হয়নে নহয় আজিকালি ল'ৰা ছোৱালীৰ নামবিলাক কেনেকুৱা হৈছে জানে ভায়লিনা হিৰুমণি এঞ্জেলিকা নহয় আজিকালি ল'ৰা ছোৱালীৰ নাম কিন্তু আমাৰ দিনৰ নামবিলাক কেনেকুৱা আছিল জানে আমাৰ দিনৰ নামবিলাক কেনেকুৱা আছিল জানে বাপু এইটি তামাৰ মাত দি আছে কেনেকুৱা আছিল জানা তৰুলতা বনলতা কনকলতা বাইহত একেবাৰে লতায়ে লতা তৰুলতা বনলতা আৰু কনকলতা নলবেৰেনি বৰপেটেনি আৰু দৰঙেনি বাইহত ময়ো বিয়াত যাম ৰবা অলপ সময় ৰবা ওলাই আহিল সকলোৱে মাৰি ফালি ফুটা কি ঐৰা মাৰি ফালে বাপৈ বিয়াত দেখোন তামাম মানুহ আহিছে বনিহত আপোনালোক মোতকেও আগতে আহিছে কিবা খোৱা লোৱা পাইছেনে একো দিয়া নাই আচলতে ময়ে বন্ধ কৰি দিছো ৰ'ব অকমান দেৰিকে দিব ৰ'ব আপোনালোককতো একো খোৱা লোৱা দিয়া নাই অলপ দেৰিকে দিব ৰ'ব ভালদৰে বহি থাকক আপুনি একদম চলি পৰি ৰৈ আছে বনিহত আমাৰ খোৱা লোৱা হৈছে নহয় তেতিয়াহ'লে নিজৰ নিজৰ আসনবিলাকত বহি লওক খোৱা লোৱা শেষ কৰি এখনে বহিলা নাৰীগণে বিয়াৰ গীত নাৰীগণে বিয়াৰ গীত গংগাৰ তলেৰে আয়তী সকলে ঐ ৰাম
ভালকে ধৰি যাব অয় আকাশত ওলাইছে অয় আকাশী তৰা অইনাটোৰ কথা কৈ থাকিলি নহয় আমি অলপ দৰাটোৰ কথাও ক'ব লাগিল ভালকে ধৰি যাবি পাপৈ দৰাই কি মিচিক মাছা খাই দি আছে ভালকে ধৰি যাবি কণ কণ চলিয়ে ক পঢ়ে ভিনদেউ পাপৈ মাত দিছে ইফালে ইফালে কি চাই আছে অয় আমারে ভিনি দেও কিনো কাম করে এ বনিহত আমার ভিনদেউয়ে কি কাম করে জানা অয় একোকে নকরে ও ঘরতে থাকে এ বনিহত রাতি কিন্তু 12টা বাজার লগে লগে বুঝি পাইছি না কি রে বাচ্চা বৰমাই কিন্তু বেয়াকে কৈছি ৰাতি 12 বজাত আমার দৰাটোই পাৰ চুৰ কৰে ৰাতি 12 বজাত পাৰ চুৰ কৰে গীতে মাতেই বিয়াখন সমাপন এতিয়া চাওকচোন ৰাইজ লৱৰজাৰ কথা মতেই তেখেতৰ ভাতৃ কুশে ৰাজ্য চাম বুলি গৈ সেই নগা ৰাজ্য পালেগৈ আৰু সেই নগা ৰাজ্যত গৈ উঠি অযোধ্যাৰ কোনেও গম নোপোৱাকৈ এজনী নিজ জাতিৰ ছোৱালী বিয়াও কৰালে আৰু তাৰ পিছত কুশে ভাৰজাক লৈ কুশে নিজ গৃহ আহিলা ভাৰজাক লৈ কুশে নিজ এই কথাই অযোধ্যাত অপ্ৰচাৰ হৈ গইলা ভাইহতে ইটুই সিটুই লগ লাগি ভাইহতে আমাৰ ৰজাৰ ভায়েকে বোলে এটা বেলেগ জাতিৰ আপি বিয়া কৰাই আনছে ভাইহতে ৰজাৰ ভাতৃ নহয় যদি আমি হলো হয় ভাইহতে আমাক ৰজাই বিচাৰ পাতি চুলি কাটি কিন্তু ভাইহত এই দুখীয়াই দুখ কৰিলেই খাপে পিছে ভাইহত আজিকালিৰ সমাজখন আকৌ কেনেকুৱা হৈছে জানা আজিকালিৰ সমাজখনত কেনেকুৱা হৈছে জানা ধনীবোৰে দুখ কৰিলেই এৰি গুচি যায় ধনীবোৰে দুখ কৰিলে কি এই কথা অলপ ৰজাৰ কাণত পৰিলা
নকৰিলি ৰাজ্য চাম বুলি গৈ তই এজনী নিজ জাতিৰ ছোৱালীক বিয়া কৰালি গতিকে তোক এই ৰাজ্যত ৰাখিলেই এই ৰাজ্যত হব ঘটন ওলাই যা পুত্ৰই ঘৰৰ পৰা নকৰি লাজ লাগিল দাদা মোৰ তোমাৰ কথা শুনি মই কিয় কৈছো জানা দাদা তুমি এজন ৰজা আৰু তুমি এজন ৰজা হৈ অন্ধবিশ্বাস মই জনামতে দাদা পুৰুষ আৰু আমি আকৌ এই মানুহবোৰে কি কৰিছো জানা মানুহবোৰে সজাই লৈছো জাতি উপজাতি আৰু শুনকো এদিন পিতৃ ৰামচন্দ্ৰয়ো মৰমৰ ভাতৃ লক্ষ্মণক দিছিল বিসৰ্জন আৰু সেয়েহে পিতৃৰ বাক্য মই কেতিয়াও নকৰো আৰু মই জীয়াই থকালৈকে তই এইখন তোৰ ঘৰ বুলি কেতিয়াও উভতি নাহিবি মই জীয়াই থকালৈকে তই এইখন তোৰ ঘৰ বুলি কেতিয়াও উভতি নাহিবি ৰজাৰ কথা শুনি উঠি গুচি যায় কান্দি কান্দি ঘৰ বৰফ তোমাৰ বাৰু মনত আছেনে দাদা আমি দুয়োজন এই সৰুৰে পৰাই একেলগে ডাঙৰ দীঘল হলো কিন্তু দাদা মোৰ বাবে তোমাৰ কিমান মৰম আছে মই আজিহে জানিলো যাও দাদা তোমাৰ কথা মতে মই সেই বনবাসলৈ কিন্তু দাদা তুমিও এদিন মোৰ বাবে কান্দিবই লাগিব দাদা দাদা তুমিও এদিন মোৰ বাবে কান্দিবই লাগিব বোলা প্ৰিয় কাদম্বৰী আমি সেই বনৰ মাজলৈ যাও যাই কুখে চলি ভাৰজাক লগতে যাই কুখে চলি যায় ভাৰজাক লগতে ভাজাক লগত লো ঘুরবনে চলি যাই কুখে চলি ভাজাক লগত লো কান্দি কান্দি বনৰ মাজে প্ৰৱেশ
এতিয়া চাওকচোন ৰাইজ, সেই বনৰ মাজত বনৰ মাজত ফল মূল নিজৰাৰ পানী হেৰা প্ৰিয় কাদম্বৰী আমি এই বনৰ মাজত এই ফল মূল খায়ে জীয়াই থাকিব লাগিব প্ৰিয়ে, এই ফল মূল খায়ে জীয়াই থাকিব লাগিব। খাই লৈ দুয়ো জানে কিন্তু ৰাইজ জন্ম মৃত্যু বিবাহ বিধি লিখন কেতিয়াও নাযায় খণ্ডন। আৰু সেই বনবাসৰ কালতেই কুশৰ শৰীৰ অচিন ৰোগত হৈলা বন্ধন। হেৰা প্ৰিয়ে কেকাই থাকে কুশে বনৰ মাজত। প্ৰিয়াও ভাৰজাৰ সঙ্গে পৰি থাকে বল শক্তি নোহোৱা হ'ল কুশৰ শৰীৰে হেৰা প্ৰিয় কাদম্বৰী মই আৰু চলিব নোৱাৰা হৈছো প্ৰিয়ে, তুমি যদি পাৰা মোক কিবা অলপ খাবলৈ আনি দিয়া প্ৰিয়ে, মোৰ বৰ ভোক লাগিছে প্ৰিয়ে, মোৰ বৰ ভোক লাগিছে। কিবা খাব দিয়া বুলি খাবলৈ আনি দিয়া না। মই শুব পৰা নাই প্ৰিয়া, বুকুখন বিষাইছে জানা, পলেটি দিয়া না প্ৰিয়া, দিয়া না প্ৰিয়া, মোৰ ভোক লাগিছে জানা, খাবলৈ আনি দিয়া না। কথা শুনি কাদম্বৰীৰ মহাচিতা হইলা,
ৰবা স্বামী ৰবা তুমি দুখ নকৰিবা স্বামী তুমি দুখ নকৰিবা এয়া লোৱা স্বামী তুমি নিজৰাৰ পানী লোৱা এয়া লোৱা স্বামী তুমি নিজৰাৰ পানী লোৱা অ নিজৰাৰ পানী আনি হেৰা কাদম্বৰী তুমি মোৰ মুখত পানী দিলা নহয় প্ৰিয়ে তুমি বৰ ভাল কাম কৰিলা প্ৰিয়ে তুমি বৰ ভাল কাম কৰিলা কিয় জানা প্ৰিয়ে মই আৰু বেছি সময় জীয়াই নাথাকিম প্ৰিয়ে মই আৰু বেছি সময় জীয়াই নাথাকিম মৃত্যুৰ আগ মুহূৰ্তত মই তোমাক কেইটামান কথা কৈ থৈ যাওঁ কি কথা জানা প্ৰিয়ে কাদম্বৰী অ সদায় মনত ৰাখিবা দেই কি কথা জানা প্ৰিয়ে ও কেতিয়াবা দাদাই যদি বিচাৰি মোক আহে আৰু প্ৰিয়ে দাদা লগত গুচি যাবা ওই আমারে ঘরকে ওই আমারে ঘর